হিন্দী শিকাটো যিমানটো প্ৰয়োজন সিমানটো অসমীয়া শিকাও প্ৰয়োজন। আমি সকলোৱে হিন্দীটো শিকিব লাগে, কাৰণ আমি যিহেতু আমাৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী, কিন্তু আমাৰ মাতৃভাষা হ'লগৈ অসমীয়া। সেইবাবে আমি হিন্দীও শিকিব লাগে, অসমীয়াও শিকিব লাগে। গতিকে আজিৰ ভিডিঅ'ত মই আমাৰ দৈনন্দিন জীৱনত যিবোৰ কথা হৈ যায়, যিবোৰ কথা আমি ইউজ কৰোঁ, তাৰ ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ কথা যিবিলাক আমি দৰকাৰ অতি প্ৰয়োজন, তাকে মই আজিৰ ভিডিঅ'ত তোমালোকক শিকাম। গতিকে আজিৰ ভিডিঅ'টো চোৱা। মই প্ৰথমে এটা বাক্য দিছোঁ, চোৱা। চিন্তা কৰিব নালাগে। চিন্তা কৰিব নালাগে। মই তলত আকৌ হিন্দী আখৰে অসমীয়াটো দি দিছোঁ। এই কথাষাৰক আমি যদি হিন্দীত ক'ব বিচাৰোঁ, চিন্তা কৰিব নালাগে, তেতিয়াহ'লে ক'ম চিন্তা কৰনা নহি চাহিয়ে। যোনে হিন্দী নোৱাৰা, তলত আকৌ অসমীয়া আখৰে দিছোঁ, চোৱা। চিন্তা কৰনা নহি চাহিয়ে বুলি ক'ব পাৰোঁ। তাৰপিছত চোৱা, আকৌ এটা বাক্য দিছোঁ, তাইক পাহৰিব লাগিব। তাইক পাহৰিব লাগিব। এই কথাষাৰক যদি আমি হিন্দীত ক'ব বিচাৰোঁ, তেতিয়াহ'লে এনেকৈ হ'ব, উছে ভুলনা পৰেগা। উছে ভুলনা পৰেগা। বুজি পাই আছানে? তাৰপিছত চোৱা, আকৌ দি আছোঁ, সি এতিয়া মৰিব লাগিবই। আমি এনেকৈ কথা নকওঁ, তথাপিও যদি দৰকাৰ পৰি যায় তোমালোকে ক'বলৈ যে সি এতিয়া মৰিব লাগিবই, তেনেহ'লে হিন্দীত কেনেকৈ ক'বা? হিন্দীত এনেকৈ ক'বা, ওহ অব মৰনা হি হোগা। ওহ অব মৰনা হি হোগা, বা মৰনা হি পৰেগাও দিব পাৰিলা হয় দেই। তাৰপিছত চোৱা, আৰু এটা দি আছোঁ, ইমান সাহস দেখুৱাব নালাগে। ইমান সাহস দেখুৱাব নালাগে। যদি কাৰোবাক এনেকৈ অসমীয়াত যদি কৈ আছা তুমি কথাটো, তেতিয়াহ'লে হিন্দীত যদি ইয়াকে ক'ব বিচৰা, ইমান সাহস দেখুৱাব নালাগে, তেতিয়াহ'লে হিন্দীত এনেকৈ ক'বা, ইতনে সাহস দিখানা নহি চাহিয়ে। ইতনে সাহস দিখানা নহি চাহিয়ে। যোনে হিন্দী নোৱাৰা, তলত চাই ল'বা দেই। আজি ভিডিঅ'টো কেনে লাগি আছে? ভাল লাগিলে লাইক এটা কৰিবা। তই ইয়াত আহিব নালাগে। তই ইয়াত আহিব নালাগে। আকৌ তলত দিছোঁ, চোৱা, তই ইয়াত আহিব নালাগে। ইয়াকে যদি আমি হিন্দীত ক'ব বিচাৰোঁ, তেতিয়াহ'লে আমি এনেকৈ ক'ম, তু ইহা আনা নহি চাহিয়ে। তু ইহা আনা নহি চাহিয়ে। তলত আকৌ অসমীয়া আখৰে হিন্দী দিছোঁ দেই, যোনে নোৱাৰা চাই ল'বা। তাৰপিছত চোৱা, আকৌ এটা দিছোঁ, আমাৰ ঘৰত আহিব লাগিব। আমাৰ ঘৰত আহিব লাগিব। এই কথাষাৰক যদি আমি হিন্দীতে ক'ব বিচাৰোঁ, বা তুমিও যদি বিচৰা ক'বলৈ, হমাৰে ঘৰ মে আনা হি হোগা। হমাৰে ঘৰ মে আনা হি হোগা, বা আনা হি পৰেগাও দিব পাৰিলা হয় দেই। বুজি পাই আছানে? তাৰপিছত চোৱা, এবাৰ হ'লেও হাঁহিব লাগিব। এবাৰ হ'লেও হাঁহিব লাগিব। এবাৰ হ'লেও হাঁহিব লাগিব যদি ক'ব বিচাৰা তোমালোকে হিন্দীতে, তেতিয়াহ'লে ক'বা, এক বাৰ তো হঁচনা পৰেগা। এক বাৰ তো হঁচনা পৰেগা। বুজি পাই আছানে? তোমালোকে বেলেগ বেলেগ ধৰণে ক'ব পাৰা দেই, মই খালি বুজাবলৈহে এনেকৈ দিছোঁ, একবাৰ তো হঁচনা পৰেগা দেই। তাৰপিছত চোৱা, তাইৰ মুখখন ইমান ধুনীয়া। যদি এনেকৈ ক'ব বিচৰা যে তাইৰ মুখখন ইমান ধুনীয়া, তেতিয়াহ'লে হিন্দীত কেনেকৈ ক'বা? হিন্দীত এনেকৈ ক'বা, উস্কি চেহেৰা ইতনি খুবসুৰত হে। ইতনি খুবসুৰত হে। বুজি পালানে? তাৰপিছত আকৌ দিছোঁ, চোৱা, এটা বাক্য দিছোঁ, তাইৰ সৌন্দৰ্য বৃদ্ধি পাইছে। তাইৰ সৌন্দৰ্য বৃদ্ধি পাইছে। সৌন্দৰ্য মানেটো কি জানাই তোমালোকে? সৌন্দৰ্য মানে তাৰ খুবসুৰতটো। তাকে হিন্দীতে কোৱা হ'ব, এনেকৈ ক'ব পাৰিম আমি, উস্কি খুবসুৰতি বঢ় গই হে। উস্কি খুবসুৰতি বঢ় গই হে। বুজি পালানে? আকৌ দিছোঁ, চোৱা, তাইৰ সৌন্দৰ্য অতুলনীয়। তাইৰ সৌন্দৰ্য অতুলনীয় মানে কি? মানে বহুত বেছি তাইৰ সৌন্দৰ্যটো। বুজি পালানে? তাকে আমি হিন্দীত ক'ব বিচাৰিলে, उसकी
हुस्न बेमिसाल है বুজি পালানে অলপ কঠিন শব্দ হয় এইটো চোৱা हुस्न মানে সৌন্দৰ্য দেই তাৰ পিছত আকৌ চোৱা মই তাইৰ সৌন্দৰ্যৰ বাবে পাগল মই তাইৰ সৌন্দৰ্যৰ বাবে পাগল অলপ দীঘল হৈ গ'ল বাক্যটো তাকে আমি হিন্দীত ক'ব বিচাৰিলে मैं उसकी हुस्न की दीवाना हूँ বুজি পালানে मैं उसकी हुस्न की दीवाना हूँ दीवाना মানে পাগল दीवानी মানে পাগলী দেই তাৰ পিছত চোৱা পৰিষ্কাৰ দেখুৱাই আছে পৰিষ্কাৰ দেখুৱাই দি আছেও দিলে হয় দেই কিবা এটা কথা আৰু যদি আমি ক'ব বিচাৰো পৰিষ্কাৰ দেখুৱাই আছে তাকে আমি হিন্দীত যদি ক'ব বিচাৰো কেনেকৈ কম আমি साफ दिखाई दे रहा है साफ दिखाई दे रहा है বুজি পালানে পৰিষ্কাৰক সাফ বুলি কোৱা হয় তাৰ পিছত তাইৰ মুখখন জিলিকি আছে তাইৰ মুখখন জিলিকি আছে তাকে যদি আমি হিন্দীত ক'ব বিচাৰো তাইৰ মুখখন জিলিকি আছে মানে এনেকৈ ক'ব লাগিব হিন্দীতে उसका चेहरा निखार रहा है उसका चेहरा निखार रहा है निखार माने তোমালোকে নিশ্চয় শুনি পাইছা নিখাৰ মানে জিলিকি থকা বুজি পালানে বা চমক ৰহি হে বুলিও ক'ব পাৰিলা হয় দেই তাই মোক ঘূৰি চাই আছিল তাই মোক ঘূৰি ঘূৰি চাই আছিল তাকে আমি কি ক'ব লাগিব কেনেকৈ ক'ব লাগিব হিন্দীতে তাকে ক'ব বিচাৰিলে ওহ মুझे নিহাৰ ৰহি হে চোৱা নিহাৰ বেলেগ আৰু নিখাৰ বেলেগ দেই নিহাৰ মানে ঘূৰি ঘূৰি চোৱা বা জুমি জুমি চোৱা তাকে কোৱা হয় আৰু নিখাৰ মানে ধুনীয়া এই কথাটো মনত ৰাখিবা তাৰপিছত আকৌ দিছো চোৱা সাহস আছে যদি কাৰোবাক যদি ক'ব বিচাৰা এনেকা সাহস আছে যদি আসুন এনে ক'ব বিচাৰা যদি তেতিয়াহ'লে হিন্দীতে কেনেকৈ হ'ব সাহস আছে যদি মানে अगर साहस है तो आ जाओ अगर साहस है तो आ जा बा आ जाओ বুলিও ক'ব পাৰিবা দেই বুজি পালানে তাৰপিছত চোৱা কৰিছো তাই গা ধুই আছিল কিবা কোনোবাই যদি ক'ব বিচাৰা এনেকৈ তাই গা ধুই আছিল তাকে হিন্দীত কেনেকৈ ক'বা হিন্দীত এনেকৈ ক'ব লাগিব वो स्नान कर रही थी वो स्नान कर रही थी বা নহা ৰহি থি বুজি পালানে শুদ্ধ ভাষাত হলে স্নান কৰা বুলি কোৱা হ'ব দেই ময়ো গা ধুই আছিলো ইয়াত কিন্তু বেলেগ হৈ যাব চোৱা ময়ো গা ধুই আছিলো তাকে যদি নিজৰ কথা যদি ক'ব বিচাৰা তেতিয়াহ'লে কি হ'ব ইয়াত তোমালোকে বেলেগ এটা দিব পাৰিব শব্দ আকৌ দিছো চোৱা मैं भी नहा रहा था मैं भी নহা ৰহা থা দেখিলানে ইয়াত নহা বুলি দিলো গতিকে নহা আৰু স্নান একেটাই হয় বুজি পালানে তাৰপিছত আপুনি কাপোৰ ধুই আছিলে আমি এটা সৰু বাক্য দিছিলো আপুনি সেই সময়ত কাপোৰ ধুই আছিল এনেকৈ আমি ক'ব পাৰিম দেই গতিকে সেই কথাষাৰক আমি যদি হিন্দীত ক'ব বিচাৰো কেনেকৈ ক'বা তোমালোকে চোৱা आप कपड़े धो रहे थे চোৱা ধুয়ক ইয়াত ধোহে দিয়া হৈ গ'ল দেই आप कपड़े धो रहे थे বুজি পালানে তাৰপিছত চোৱা কৈ দিছো সি একো নাজানিছিল আমি এনেকৈ অসমীয়াত যদি কওঁ আৰু এই কথাকে যদি হিন্দীত ক'ব বিচাৰো অলপ বেলেগ হৈ যায় চোৱা সি একো নাজানিছিল মানে হ'ব उसे कुछ भी मालूम नहीं था ভাল লাগি আছে নে ভিডিঅ'টো লাইক কৰিবা দেই তাৰপিছত কিবা নোৱাৰিলে কমেন্ট কৰি সুধিবা আকৌ এটা দিছো চোৱা তুমি সেইবোৰ জানিব লাগিব যদি এনেকৈ অসমীয়াত যদি তোমালোকে কোৱা আৰু তাকে যদি হিন্দীত ক'বলৈ বিচৰা তেতিয়াহ'লে এনেকৈ ক'বা तुम्हें वे पता करना होगा বা तुम्हें ये मालूम करना होगा বুলিও দিব পাৰিলা হয় দেই তাৰপিছত চোৱা তুমি এইটো খাই লোৱা কাৰোবাক যদি কোৱা কিবা এটা দিকিনি বস্তু যে তুমি এইটো খাই লোৱা তেতিয়াহ'লে কেনেকৈ ক'বা হিন্দীতে তুমি এইটো খাই লোৱা তাকে হিন্দীতে এনেকৈ ক'ব লাগিব तुम यह खा लो
বুজি পালানে তুম ইয়হ খালো এইটো মানে ইয়হ আৰু এইবোৰ মানে ৱে এইটো কথা মনত ৰাখিবা দেই তাৰপিছত চোৱা কৈ এটা দিছোঁ সি এতিয়া সুখে আছে এই কথাষাৰ যদি ক'ব বিচৰা হিন্দীতে সি এতিয়া সুখে আছে বা সি এতিয়া ভালে আছে তাকে তোমালোকে কেনেকৈ ক'বা হিন্দীতে চোৱা ওহ অব সুখী হে ওহ অব সুখী হে বুজি পালানে ভিডিঅ'টো ভাল লাগিছে নেকি যদি ভাল লাগিছে আৰু তোমাৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি দিবা আৰু সিহঁতকো ক'বা ভিডিঅ' চাবলৈ দেই তাৰপিছত চোৱা কৈ এটা দিছোঁ সি তাতেই বহি আছিল সি তাতেই বহি আছিল তাকে যদি আমি ক'ব বিচাৰোঁ হিন্দীতে কেনেকৈ ক'বা তোমালোকে চোৱা ওহ অহা পে বেঠ ৰহা থা চোৱা বেঠে থে বুলি হ'লে বহি আছিল ঠিক আছে হয় নহয় কিন্তু বেঠ ৰহা থা মানে বহি আছিল এইটো প্ৰেজেণ্ট টেন্সত হৈ গ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সত দেই মনত ৰাখিবা গতিকে আজিৰ ভিডিঅ' আৰু বেছি দীঘল নকৰোঁ শুনা এটা কথা শুনা সোনকালে নাযাবা ভালকৈ কথাকেইটা অলপ শুনি লোৱা তোমালোকে যি নোৱাৰা মোক কমেণ্ট কৰি ক'বা তাকে তাৰ ওপৰতহে মই আকৌ পিছত ভিডিঅ' বনাম দেই মই যদি বনাই আছোঁ তোমালোকৰ কাৰণে দি আছোঁ ঠিকে আছে কিন্তু তোমালোকৰ মনৰ পৰাও বহুত কিছু কথা থাকিব পাৰে যিবোৰ তোমালোকে নাজানা তাকে মোক কমেণ্ট কৰি ক'লে মোৰ ভাল হয় মই আকৌ নেক্সট তোমালোকক এনেকৈ আকৌ ভিডিঅ' দি থাকিম বুজিছানে